আজি দেওবাৰ পুৱাই আহি মাঘেৰিটা পাইছোঁহি আৰু আজি পাইছোঁহি আমি উত্তৰ মাঘেৰিটা নামঘৰ। ইয়াত আছে প্ৰাথমিকৰ অধিৱেশন। শ্যামলে ইয়াত গৰুঘাট বজাব, সেইকাৰণে তাক ৰাতিপুৱাই লৈ আহিলোঁ। আৰু তাৰপিছতে ইয়াতে আজি বহুত ধৰণৰ অনুষ্ঠান আছে। এইফালে নৃত্য উপভোগ কৰি আছোঁ আৰু এইফালে আজি চাগে ভণ্টি বহুত দিনৰ মই লগ পাইছোঁ, মানে মই বিয়াৰ পিছত আজি প্ৰথম ভণ্টিক লগ পাইছোঁ। আৰু এইফালে মোৰ কাষতে বহি আছে মীৰামণি। আমি কিন্তু একদম সৰুৰ পৰা একেলগে ডাঙৰ হোৱা নিচিনা দেই, আৰু ভালেই হৈছে তাইকে লগ পালোঁ আৰু দুয়োজনে মনৰ আলাপ কৰি আছোঁ। আৰু এইফালে আলাপ কৰি থাকোঁতে আহিলে মাহ প্ৰসাদ। যিহেতু ইয়াত আজি নাম প্ৰসংগ আছিল আৰু নামৰ প্ৰসাদ ভকতসকলে অৰ্পণ কৰা এয়া মাহ প্ৰসাদ খাবলৈ লৈছোঁ। এয়া মাহ প্ৰসাদ বাৰু কাৰ কাৰ প্ৰিয়, মোৰ কিন্তু বৰ প্ৰিয় দেই, আৰু মাহ প্ৰসাদ খাই বহুত ভাল পাওঁ। আপোনালোকে বাৰু ভাল পায়। তাৰপিছতে এয়া আকৌ উপভোগ কৰি আছোঁ ঘোষা নৃত্যৰ পাছতে আছিলে গায়ন বায়ন, আৰু শ্যামলে আজি প্ৰথম মানে গায়ন বায়নত খোল বজাইছে, কাৰণ ইয়াৰ আগলৈকে সি শৰণ লোৱা নাছিলে, তাল বজাই আৰু প্ৰথম বজাইছে আৰু খুব মানে হেঁপাহ আজি তাৰ খোলটো বজাবৰ কাৰণে। সেইকাৰণে একদম আমি ৰাতিপুৱাই আহি পাইছোঁহি, এইটো আগতে কৈছোঁ। আৰু এইফালে অনুষ্ঠান শেষ হোৱাৰ পিছতে কেইটামান খাই ল'লোঁ, খাই বৈ আকৌ ঘৰা ঘৰি হ'লোঁ। আৰু এইফালে